Good morning. Kita bajil ba? Moi আপোনালোকক এটা বস্তু দেখাও। বেটি। ভাবিছো আজি পা ডেইলি ব্লগ মাঝে সময়ে মাঝে সময় দিলে কত ডেইলি ব্লগ এটা দুটা ব্লগ বনাম বুলি ভাবিছো ইউটিউবত সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালো অসমীয়া নৱবৰ্ষ আজি বহাগ বিহু প্ৰথম বহাগ আজি গতিকে সকলোৱে দিনবিলাক সুখৰ হওক ভালকৈ যাওক তাৰ বাবে মই ভগৱান নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু মই ডেইলি ব্লগ দিব নোৱাৰি মাজে মাজে ব্লগ বুলি নহয় আৰু ঘৰত কি কৰোঁ কি নকৰোঁ সেইবিলাক আৰু মোৰ সৰু ছোৱালী এজনীও আছে আপোনালোকক দেখাম তাইৰ লগত কেনেকৈ দিনটো সময় অতিবাহিত কৰোঁ তাৰপিছত ভতিজী আছে বা ঘৰত মা দেউতা কেনেকৈ দিনটো পাৰ হয় আৰু ভাবিছোঁ নতুন বছৰৰ পৰা আৰম্ভ কৰোঁ ব্লগ বনোৱা আপোনালোকে সহায় কৰিব দেওবাৰ আজি দেওবাৰ হয়নে নহয় বাৰু ন পাপা দেওবাৰ হয় নহয় হয় অলপ বজাৰৰ পৰা আহোঁগে অলপ মাংস চাংস গাহৰি কাটিছে বুলি কৈছে ওচৰতে গৈ আহোঁ পালচাৰখন লৈ শুন মই গাহৰি মাংস আনোগে মামা আহিব যে মামা তোমাৰ ডিব্ৰুগড়ৰ পৰা ঘৰত আছেহি যে মামাক ফোন কৰিলা নাই মামা আহিব দে শুনো মাংস আনোগে হা বন্ধুসকল মাংস অকণমান লৈ আহোঁগৈ গাহৰি মাংস গাহৰিটো অনা হৈ গ'ল অলপ ধুই লৈছোঁ গাহৰিটো আনি গাহৰি মেইন অকণমান সৰু কৰি ল'লোঁ এই গাহৰিটো ধুনীয়াকৈ ধুই মেলি হৈ গ'ল মটৰৰ চুইচটো বন্ধ কৰি দিওঁ মটৰৰ চুইচটো মই সদায় এটা ষ্টাইলত বন্ধ কৰোঁ ভয় লাগে কিবা শ্বৰ্ট কৰিব বুলি সেইকাৰণে মই এনেকৈ কৰি দিওঁ এতিয়া গাহৰিটো জুই জ্বলাই লওঁ আমাৰ ভিতৰত গাহৰি বনোৱা মানা সেইকাৰণে গাহৰি বনোৱা কেৰাহীটো মই এনেকৈ ওলমাই থৈ দিওঁ এতিয়া ভালকৈ ধুই ল'ব লাগিব কেৰাহীটো ভালকৈ পৰিষ্কাৰ কৰি ল'লোঁ ধুনীয়াকৈ কেইবাবাৰ ধুলোঁ দেই কাৰণ বহুত দিনৰ পিছত ধোৱা হয় সেইকাৰণে এইটো 3-4বাৰমান ভীমবাৰ মাৰি আমাৰ ছাই মাৰি ধোৱা হয় বিভিন্ন মাংসখিনি ধোৱা হ'লেই এতিয়া বলক জুই লৈ যাওঁ বাহিৰত জুইকুৰা জ্বলোৱা হৈছে তাৰমানে বাহিৰত মোৰ ঘৰত বহুত
কুকুৰ মেকুৰী আছে সেইবিলাকে যাতে এই ভিতৰত গৈ কিনে এই বস্তুখিনি যাতে মুখ লগাই দিব নোৱাৰে কাৰণে ভিতৰত থৈ দিয়া হৈছে হাহা আৰু বাহিৰত জুই এইটো কি এইটো হৈছে ফুচুঙা চিনি পায়নে ফু মাৰ কাৰণে ইয়াৰ নাম ফুচুঙা কেৰাহীটো গৰম হৈ গৈছে তেল দিব লাগিব এতিয়া প্ৰথমতে যাব আমাৰ অনিয়ন ও কৃষ্ণ ও খুব ভয় লাগে দেই এয়া হৈছে অনিয়ন একেলগে দি দিব পাৰি আদা নহৰু পেষ্ট নহয় আচলতে পেষ্টতকৈ খুন্দি দিলে খুন্দুনাত ইয়াৰ এইটো ভালকৈ ওলায় পেষ্ট বনোৱাতকৈ আপোনালোকে মন কৰিবচোন চাটনিয়ে হওক বা যি হওক মিক্সাৰত দিয়াতকৈ যদি আপোনালোকে পটা হওক বা এনেকুৱা খুন্দুনাত হওক খুন্দে ইয়াৰ চেণ্টটো বা সোৱাদটো টেষ্টটোৱে বেলেগ হৈ যায় আৰু এইখিনি এতিয়া অলপমান ব্ৰাউন ৰং হ'ব লাগিব ব্ৰাউন কালাৰ হৈ লওক হৈ গৈছে ব্ৰাউন কালাৰ হৈ গৈছে মাংস দিব হৈ গৈছে নেকি মাংসটো দিয়ে দিওঁ মাংসখিনি লাহেকৈ দি দিছোঁ মাংস দি দিয়া হৈছে এই জুইত বনালে এইটোৱে দিগদাৰ জুই কোৱা চাই থাকিব লাগে নুমাইছে নে দিনততো আৰু ধৰিবই নোৱাৰি যি জ্বলি থাকিলেও ধৰিব নোৱাৰি নুমাই থাকিলেও ধৰিব নোৱাৰি হয় কিন্তু জুইত বনালে ইয়াৰ টেষ্টটো বেলেগ হয় বাৰু অলপ পিছত দেখাম এতিয়া নিমখ দিব হ'ল নিমখ এনেকৈ বস্তু মানে বাহিৰৰ বস্তুকো ভিতৰত লগোৱা নহয় আৰু পাকঘৰৰ বস্তু আনি আমাৰ সেইটো চোৱা হ'ব বুলি কয় মানে আৰু কি বাহিৰত ধৰি লওক এবাৰ যদি উলিয়ালে সেই বস্তুখিনি মানে আকৌ ভিতৰত ভৰোৱাগৈ নহয় সেইকাৰণে মই আপোনালোকৰ লগত কথা পাতি থাকোঁতে এতিয়া ঠিকেই দিছোঁ চাগে যদি নিমখ বেছি হয় তেতিয়া বোলে এটা নিয়ম আছে জুইত অকণমান দি দিব লাগে বোলে এতিয়া আমি কি দিম টমেটো দিম বিলাহী দিম মই ভাবিছোঁ মোৰ ব্লগত এটাও ইংৰাজী শব্দ নকওঁ ইংৰাজী শব্দ ইংলিছ শব্দও নহয় ইংৰাজী শব্দ নকওঁ এতিয়া লাহে লাহে ই সিজিবলৈ আৰম্ভ কৰিব মছলাবিলাক দি যাওঁ কিবা কিবি মছলা এইবিলাক নাম চাম চোৱা নাই দি দিছে আনো বিলাহী দি দিয়া বিলাহী অকণমান দি দিয়া আৰু আলু দি দিব হৈ গ'ল আলু দিয়া আলুটো অকণমান পিছত দিব লাগে কাৰণ আলুটো সোনকালে সিজেতো তাৰপিছত দি দিয়া শুনো তুমি শিকিব লাগিব দেই বনাবলৈ পাৰিবা নাই হা
মাংসত এতিয়া আকৌ এটা বস্তু লাগে নহয়, ধনিয়া লাগে। এই ধনিয়াতকৈচোন বনহে ডাঙৰ হ'ল। ধনিয়া নাই আৰুচোন। ডাঙৰ হৈ গ'ল। হেৰি চ, এইটো নগা ধনিয়া বুলিও কয়, মেমেণ্টো বুলিও কয় ন। কাজি নেমু লাগিব নহয়। কাজি নেমু পিছত ছিঙিম ন। পানী দিছো ন, পুৰা অতলক ননো। জোকা জ্বলি থাকক। তুমি মোবাইলে চাই থাকা, খালি ওচৰলৈ আৰু কুকুৰ চুকুৰ আহিলে চেক কৰি দিবা। ঠিক আছে, অলপ আৰু 10 মিনিট। Ese. Mamá.